মাঘৰ বিহু আমাৰ ঘৰৰ ওচৰতে এটা বহুত ধুনীয়া অনুষ্ঠান এটা হৈ আছিলে। মোৰ আজি কেইদিনমান অহা দেৰিয়ে হ'ল, আজি শেষ অনুষ্ঠান। এতিয়া এইফালে আমি ওপৰলৈ উঠি যাম, চিৰিখনেদি উঠা ব্যৱস্থা কৰি দিছে। এইফালেদি দেখাই আছোঁ কেনেকৈ উঠি যাম। এতিয়া এইফালে এখন চিৰি বনাই থৈছে, ভালকৈ ধৰি ল'ব লাগিব, খালি ফাক চাক হৈ আছে। এইফালে আমি উঠি আহিলোঁ। বাহ, এই খাটাৰনাক বনাইছোঁ। এখন জীপ গাড়ী বনাই থৈছে। ফ্ৰণ্ট চাইডটো ইফালৰ পৰা দেখাব লাগিব, ভিতৰতো দেখাই দিছোঁ। চিট এইফালে ৰিক্স আছে দেই, এই ওপৰৰ পৰা দেখাই দিছোঁ লুকটো। ইফালে এইটো কাজিৰঙা গড়। এই মানুহ বোলে ঢেৰ মানুহ আহি আছে, একদম চব ফটো মৰা মানুহ, গোটেই মানে চেলফি ভিডিঅ' ৰাইজ আহি আছে। আমাৰ ভিডিঅ' কাম হৈ গ'ল, ৰাইজে আপোনালোকে চাব। এইফালে মেইন গেটখন, এইখন মেইন গেটখন ধুনীয়াকৈ বনাইছে গোটেইখন। আমাৰ ইয়াত এই কাজিৰঙা উৰণীয়া সেতু মানে যিমানখিনি মানে ইয়াত যিখিনি বস্তুখিনি বনাইছে, হাতীৰ পৰা ধৰি লৈ আপোনালোকৰ গড় হৰিণাৰ পৰা ধৰি লৈ গোটেই বস্তুখিনি মানে এওঁ বনাইছে। এওঁ নামটো কৈ দিব। নমস্কাৰ, তলিতকৈ বৰুৱা মানে। তলিতকৈ বৰুৱা, এই ওচৰৰে হয়, ঢেকেলীয়া গাঁৱৰে। মানে কেনেকৈ চিন্তা কৰিলা, মানে ইমানখিনি যে কি ধৰণে মানে ভাবি কৰিলা? চিন্তা আমাৰ আচলতে এইবোৰ এনেকুৱা আচলতে ভেলাঘৰ বুলি তেনেকুৱা কাম কৰা হোৱা নাই, এনেই বেলেগ কাম কৰি থকা হয়। এইবাৰ বোলো ভেলাঘৰ এটা চিন্তা কৰি চোৱা যাওকচোন কি হয়। সেইকাৰণে তেনেকুৱা চিন্তা কৰি গাঁৱৰ ৰাইজৰ লগতে লাগি আৰু কৰা হ'ল কামটো। মানে কাজিৰঙা উৰণীয়া সেতু যে ভাবিলা, বেলেগো ভাবিব পাৰিলা। আচলতে আমাৰ সেই তেনেকৈ গাঁৱৰ কেইবাজনো চিন্তা কৰি কি বনাম কি নবনাম সেইটো সুধি আমাৰ এনেকৈ বীজ এখন দৰকাৰ আচলতে কাজিৰঙা। হয়, সেইটো চিন্তা কৰি বনোৱা হ'ল আচলতে। কিমান দিন লাগিছে মানে এইখিনি কৰোঁতে? আমাৰ সম্পূৰ্ণ এমাহেই লাগিলে। এমাহেই লাগিছে বনাওঁতে। মানে দিনে ৰাতিয়ে বহুত চাগে বহুত কষ্ট কৰি এইখিনি বনাইছে। তাকে দেখা দিছোঁ আপোনালোকক। কষ্ট আছে দেই, এইখিনি মানে ইমান সহজেও নহয়। আমি এনেই সাধাৰণকৈ এটা ভেলাঘৰ বনাওঁতে মানে আমাৰ অৱস্থা বেয়া হৈ যায়। ফিনিচিঙৰ কথা আছে, নৰাৰ কথা হয়। এতিয়া একদম ইমান ধুনীয়াকৈ মানে ৰাতি হ'লেতো ধৰিবই নোৱাৰিব আপুনি, মানে এইটো খেৰৰে নে কিহে বনাইছে আপোনালোকে এইটো ধৰিব নোৱাৰে। তাকে ভাল লাগিলে আহি দিছোঁ। এইটো এটা আছাম টাইপত ঘৰ এটা বনাই থৈছে। এইফালে ভিতৰলৈ সোমাই চাওঁ, তোৰ ভিতৰ চোৱাটো এইটো কষ্ট কৰিছে দেই। এইখিনি গোটেইখিনি মানে একেজন ল'ৰাই কৰিছে। গোটেই তেওঁ চিন্তাধাৰাত মানে গোটেইখিনি তেওঁ মানে কি ক'ম, আইডিয়াত কৰিছে আৰু গোটেইখিনি। আমাৰ ইয়াৰ বাকতলি পথাৰত এয়া আমাৰ ভোগালী বিহু এটা ভোগ হ'ব। এতিয়া জলপান, এতিয়া সকলো ৰাইজ বহি আছেহি। চিৰা, মুড়ি, ৰঙা আলু, মোৱা আলুৰ পৰা ধৰি লৈ চব ওলাইছে। আমাৰ গীজবাই দৈ গাখীৰ খুচৰি আছে, ওলাব জানো আৰু। এইফালে বিহু বুলি তামোল দিছে। আমাৰ তামোলখন মেইন আমাৰ অসমীয়া। আৰু এইজন দাদাৰ ঘৰ এইটো। এইফালে একদম ধুনীয়া এটা ভেলাঘৰ বনাই দিছে। এইফালে আৰু এইফালে আমি ভিতৰলৈ সোমাই যাম। এইফালে লৈ আহা। একদম অসমবাসী ৰাইজৰ যাতে দেখে বস্তুটো ইমান ধুনীয়াকৈ বনাইছে। এইটো এদিনত বনাইছে দেই, এইটো একেদিনাই বনাইছে। ভোগালী বিহু সকলোকে অসমবাসী ৰাইজক শুভেচ্ছা জনালোঁ। আৰু কি ক'ব, বিহু সকলোকে শুভেচ্ছা দিছে। সকলোকে শুভেচ্ছা দিছে। আৰু দাদাজনে ইমান এটা ধুনীয়া ভেলাঘৰ সাজিছে নিজৰ
হাতৰ বিদ্যা বহুত আছে এখেতে মানে আপোনাৰ যেনেকুৱাই বাঁহৰ কাম নহওক মানে বহুত ধুনীয়া ধুনীয়া বস্তু বনায় আপোনালোকৰ ঘৰৰ চিলিঙৰ পৰা ধৰি লৈ যেনেকুৱা ফুলদানি হওক চোফা হওক দাদাই বহুত ভালকৈ বনাই দিয়ে আগতে আমাৰ গাঁৱত বহুত বিকিলে এনেকৈ বনাই মেলি আমাকো দিছিলে উপহাৰ আজিকালি সেইবিলাক বস্তু আদৰ নাইকিয়া হ'ল মানুহৰ আজিকালি বিশেষকৈ চোফাৰ ফাৰ্নিচাৰ এইবোৰ ডাঙৰ ডাঙৰ মলবিলাকতহে যাব এওঁলোকৰ ওচৰততো কোনো নাহে কিন্তু চাওক আপোনালোকে ইমান এটা ধুনীয়া ঘৰ বনাই দিছে ভেলাঘৰ এদিনত এইটো কোনো ৰংঘৰ কাৰেংঘৰ এনেকুৱা মানে আটক ধুনীয়া এইবোৰ যিবোৰ বনাইছে তেনেকুৱা নহয় এইটো প্ৰকৃত ভেলাঘৰ একদম এটা সুন্দৰ ঘৰ তৈয়াৰ কৰি ৰাখিছে এইটো এইফালে আমাৰ জলি